নমস্কাৰ, আপোনালোকে চাই আছে অৰুণোদয় অসমৰ দিবলৈ মুহূৰ্তৰ এটা দুঃসংবাদ। অসম বাংলাদেশ সীমান্তত কৰ্তব্যৰত অৱস্থাত মৃত্যু হৈছে এজন বিএছএফ জোৱানৰ। বিএছএফ জোৱানজনৰ ঘৰ হোজাই ৰামপুৰত। ৰামপুৰৰ ৰাজীৱ নায়কৰ সুযোগ্য সন্তান চন্দন নায়ক। আজি শ্বহীদ চন্দন নায়কৰ শদেহ শোভাযাত্ৰা কৰি লৈ অহা হয় নিজ গৃহলৈ। আৰু নিজ গৃহত উপস্থিত হোৱাৰ মাত্ৰকে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় সমগ্ৰ পৰিৱেশ। চাওক এই ৰিপৰ্ট। অসমবাসীৰ বাবে আন এক দুঃসংবাদ। অসম বাংলাদেশ সীমান্তত কৰ্তব্যৰত অৱস্থাত মৃত্যু হয় এজন বিএছএফ জোৱানৰ। জোৱানজনৰ ঘৰ হোজাই ৰামপুৰত। ৰামপুৰৰ ৰাজীৱ নায়কৰ সুযোগ্য সন্তান আছিল চন্দন নায়ক। আজি শ্বহীদ জোৱান চন্দনৰ মৃতদেহ লৈ শোভাযাত্ৰা কৰি অনা হয় স্বগৃহলৈ। আৰু শ্বহীদ চন্দনৰ স্বগৃহত উপস্থিত হোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলতে। আৰু এনেদৰে বিএছএফ জোৱান এজনৰ মৃতদেহ শোভাযাত্ৰা কৰি অনা হৈছে। আৰু মৃতদেহ আনি ঘৰ আহি পোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। অসংখ্যজন লোকে শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ সমবেত হৈছেহি চন্দনৰ গৃহত। বিএছএফ জোৱানৰ গাড়ীত মৃতদেহটো অনাৰ পাছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত। আনহাতে তদন্তৰ অন্তত মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পাৰিব বুলি জানিব পৰা গৈছে। দবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় অসম। নমস্কাৰ, অৰুণোদয় অসমে লৈ আহিছে আপোনালোকৰ মাজলৈ এক ব্যতিক্ৰমী অনুষ্ঠান, যাৰ নাম পাকঘৰ। অৰুণোদয় অসমে লৈ আহিছে আপোনালোকৰ মাজলৈ এক ব্যতিক্ৰমী অনুষ্ঠান, পাকঘৰ। এই পাকঘৰ বিশেষ অনুষ্ঠানত যদি আপুনিও অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে 9706957080 এই নম্বৰত যোগাযোগ কৰক।